হোজানৈ আকাশখন ধুনীয়া, হোজানৈ তৰাৰে জিলিকা, হোজানৈ তুমি বৰ ধুনীয়া, হোজানৈ তুমি বৰ বঢ়িয়া, হোজানৈ 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 হোজানৈ। ঐ তই কেনেতে গান চান মাৰি বহি গৈছ বাহিৰত চাবা নৰা? গম পাইছে না থাকতে পাৰো গান মাৰি পোৱা যে মোৰ মনটো বৰ বেয়া লাগি আছে জানানা? ইমান মনটো তোৰ বেয়া লাগি আছে কচোন মোক। হাও মাকচেনি তই গমেই পালো নেকি বেটা? মই ভাবছিলো তোৰ নাম গণকে হৈ আছে কিন্তু নহয় তই অৰিজিনেলে বেটা। দেচোন দে ক সঁচা কথাটো কি হৈছে ৰহ কৈ আছো শুনি থাক। আমাৰ দেশৰ আৰ্মি হেলিকপ্টাৰ দুৰ্ঘটনাত 13 জন মৰিছে গম পা, আৰু তাৰে এজন বহুত প্ৰধান তাৰে আৰ্মি প্ৰধান আছিল গম পা। কি কয় কোনদিনা হৈছে মই গমেই পোৱা নাই। নাংগে যাতে গম পাবা ফুট। এই দে কচোন ক। দেখা নাই হয় বাতৰিত দি আছে, সেই চাই মোৰ মনটো কেম্পা লাগি আছে গম পা না। আৰু এই 13 জন মহিলাক আমাৰ দেশৰ কাৰণে কম দুখৰ কথা। আৰু সেই হেলিকপ্টাৰখনত বোলে 2টা ইঞ্জিনো থাকে আৰু বহুত শক্তিশালী, আৰু সেই হেলিকপ্টাৰখন বোলে ঘণ্টাই চেক কৰি থাকে। মই শুনছো ৰহ সেইখন হেলিকপ্টাৰ কেনেকে বেয়া হব পাৰে? ইমান ডাঙৰ মানুহ এটা যাব হেলিকপ্টাৰখন ভালকে চেক কৰি চাব লাগে, তাৰপিছত প্ৰক্ৰিয়া বেয়া হৈছে বেয়া সেইটো চৰকাৰৰ ওপৰত দাবী জনাইছো আমি। আৰু ভাৰত চৰকাৰে এই বস্তুটোৰ ওপৰত তদন্ত কৰিব লাগে। বাকী যি হৈছে তেখেতসকলৰ আত্মা চিৰশান্তি লাভ কৰাৰ কাৰণে আমি অলপ শ্ৰদ্ধাঞ্জলি জনাব লাগে। তইতো ভাল কথা কৈছা আমি অলপ শ্ৰদ্ধাঞ্জলি জনাব লাগে এইটোকো মাত। এই তই আহি থাক বেলেগ তলত মই বাকীকেইটাকো মাতি আনি আছো। মাক চকলা ইয়াতেও নাহিয়ে নপলাই। কবিতাই যাই মোক খবৰ দিছে মই দৌৰলৈকে আছো দে। দে ভালে কৰিছা দে। ৰবিতা মই ইহঁতক মাতি আনিছো তো চবকে। এতিয়া কামটো আৰম্ভ কৰ। দে চবে খৰকে চাকি জ্বলো আৰু সেৱা কথা কৰ। দে মই জ্বলালো দে তহঁতে জ্বলো এতিয়া। দে মই জ্বলালো দে তহঁতে জ্বলো। আৰু আপোনালোকক এটা কথা কওঁ, যিহেতু ইমান ডাঙৰ এটা মানুহ মৰে গতিকে আপোনালোকে চবে তেখেতৰ নামত শ্ৰদ্ধাঞ্জলি অলপ কৰক।